এটা ভাল খবৰ পিএম কিষাণৰ অনলাইন হৈছে পিএম কিষাণ আঁচনি কি হয় গোটেইখিনি কথা আলোচনা কৰিম আৰু যদি আপোনালোকে ওচৰত ইন্টাৰনেট কেফে নাই এটো এপ্লাই কৰিব লাগিব অনলাইনত আৰু ইয়াৰ জৰিয়তে আপোনালোকে বছৰেকত 2000 কে তিনটা কিস্তি পাব 6000 টকা পাব ঠিক আছে এতিয়া এই পিএম কিষাণ আঁচনিটো কি ইয়াৰ বিষয়ে আপোনালোকে জানিব লাগিব যদি ওচৰত ইন্টাৰনেট কেফে নাই আপোনালোকে এপ্লাই কৰোতে অসুবিধা হয় আমাৰ লগত কন্টাক্ট কৰিব পাৰে মোৰ নাম্বাৰটো ভিডিওটো শেষত দি দিম ভিডিওটো শেষলৈকে চাব আৰু মোৰ নাম্বাৰটো দি দিম আপোনালোকে ডাইৰেক্ট ফোন কৰিব অথবা WhatsApp কৰিব পাৰে মোৰ নাম্বাৰটো যোনটো নাম্বাৰ দিম তাত WhatsApp আছে আৰু ফোনো কৰিব পাৰে ঠিক আছে ফোন আপোনালোকে ৰাতিপুৱা 9টা বজাৰ পৰা গধূলি 5টা বজাৰ ভিতৰত কৰিব এতিয়া পিএম কিষাণ এটা চৰকাৰী আঁচনি হয় যিসকল এটো এই আঁচনিটোৰ যিসকল খেতিয়ক আছে তেওঁলোকৰ কাৰণে হয় আৰু ইয়াত 2000 কে তিনটা কিস্তি মানে সোমাই থাকিব আপোনালোকৰ একাউণ্টত প্ৰতি বছৰে আৰু কি লাগিব ডকুমেন্টস ইয়াত কিছুমান ডকুমেন্টস আপোনালোকৰ থাকিব লাগিব যিসকলৰ হে ডকুমেন্টস খিনি নাই তেওঁলোকে হে ডকুমেন্টস খিনি উলিয়াই লোৱাৰ পাছতো অনলাইন কৰিব পাৰিব কিন্তু সোনকালে কৰি ললে ভাল হয় এতিয়া ফাৰ্স্ট কথাটো হ'ল আপোনালোকৰ কি লাগিব ইয়াত মোস্ট ইম্পৰ্টেন্ট হ'ল আপোনালোকৰ আধাৰ নম্বৰটো লাগিব আৰু এটা কথা আপোনালোকৰ আধাৰত যোনটো মোবাইল নম্বৰ ৰেজিষ্টাৰ হৈছে হে নাম্বাৰটো লাগিব হে নাম্বাৰটোত ওটিপি যাব মানে আপোনালোকৰ আধাৰ কাৰ্ডখন ভেৰিফাই কৰিব লাগিব আপোনালোকৰ ভেৰিফাই কেনেকৈ হ'ব যোনটো মোবাইল নম্বৰ আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত ৰেজিষ্টাৰ আছে তাত এটা ওটিপি যাব আৰু সেই ওটিপিটো আপোনালোকে যেতিয়া ওটিপিটো যাব সেই ওটিপিটো থ্ৰুদি আপোনালোকে ভেৰিফাই কৰিব লাগিব ঠিক আছে এতিয়া ফাৰ্স্ট হ'ল আপোনালোকৰ আধাৰ কাৰ্ড লাগিব সেকেন্ড আপোনালোকৰ আধাৰ নম্বৰটো ৰেজিষ্টাৰ থাকিব লাগিব এতিয়া বহুতৰ কনফিউজ লাগি আছে যে আধাৰ নম্বৰটো কোনটো নম্বৰ ৰেজিষ্টাৰ আছে যদি আপোনালোকৰ হেতু ডাউট লাগি আছে কিছুমানৰ আধাৰ নম্বৰ ৰেজিষ্টাৰ নাথাকিব পাৰে আধাৰ নম্বৰত মোবাইল নম্বৰ ৰেজিষ্টাৰ নাথাকিব পাৰে তেওঁলোকে কি কৰিব লাগিব মানে যদি মোবাইল নম্বৰটো ৰেজিষ্টাৰ নহয় তেতিয়া আপোনালোকে আধাৰ কাৰ্ডত যদি মোবাইল নম্বৰটো ৰেজিষ্টাৰ নহয় তেতিয়া আপোনালোকে অনলাইন কৰিব নোৱাৰিব তেতিয়া কি কৰিব লাগিব আপোনালোকে আধাৰ কেন্দ্ৰত গৈ মোবাইল নম্বৰটো ৰেজিষ্টাৰ কৰি ল'ব লাগিব ফাৰ্স্ট আৰু এই গোটেই প্ৰসেছখিনি মই ফোনত ভালকে বুজাই কম যদি আপোনালোকৰ অসুবিধা হয় অথবা আপোনালোকে যদি জানিব বিচাৰিছে কোনটো নম্বৰ আধাৰ লগত ৰেজিষ্টাৰ আছে তেতিয়া আপোনালোকে ফোন কৰিব আমাক বা অথবা WhatsApp কৰিব আমি চাই দিম এতিয়া সেকেন্ড কথা হ'ল ইয়াত দুটা বস্তু ইম্পৰ্টেন্ট আধাৰ কাৰ্ড লাগিব আৰু আধাৰ কাৰ্ডৰ যোনটো মোবাইল নম্বৰ হে মোবাইল নম্বৰটো ৰেজিষ্টাৰ হ'ব লাগিব এখিনি হৈ গ'ল তাৰ পাছত দ্বিতীয়তে কি লাগিব আপোনালোকৰ এড্ৰেছটো সম্পূৰ্ণ এড্ৰেছটো ক্লিয়াৰ কে লাগিব আপোনালোকৰ মাটিৰ ডিটেইলছ লাগিব প্ৰথম কথাটো হ'ল মাটিৰখিনিৰ বিষয়ে মই পাছত কম আপোনালোকৰ আধাৰৰ লগত যোনটো এড্ৰেছ সেই এড্ৰেছটো আপোনালোকৰ আধাৰ যোনটো এড্ৰেছ আছে হেতু আপোনালোকৰ ৰিয়েল এড্ৰেছৰ লগত শুদ্ধ হ'ব লাগিব বহুত আধাৰ কাৰ্ডত ভুলকে থাকে গতিকে হেতু শুদ্ধ মিলিব লাগিব আৰু আপোনালোকৰ মাটিৰ কি ডকুমেন্টছ লাগিব মই কৈ দিছো আপোনালোকৰ এড্ৰেছটো শুদ্ধকে লাগিব হেখিনি হৈ গ'ল তাৰ পাছত আপোনালোকৰ এখিনি চাই লওক মই কৈ আছো আৰু এটো সকলোৱে অনলাইন কৰিব নোৱাৰে যিসকল কৃষক আছে যিসকলে খেতি কৰি খাই আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব এতিয়া ইয়াত কি লাগিব প্ৰথম খাতা নম্বৰ এই খাতা নম্বৰটো আপোনালোকে কি কৰিব মণ্ডল অফিচত গৈ খুদি আহিব যে খাতা নম্বৰটো কি হয় ঠিক আছে তাৰ পিছত সেই খাতা নম্বৰটো আমাক দিব তাৰ পিছত আপোনালোকৰ ডাক নম্বৰটো লাগিব ডাক নম্বৰটো যদি নাজানে আপোনালোকে মণ্ডল অফিচত গৈ খাতা নম্বৰ ডাক নম্বৰ হেতু আপোনালোকে খুদি আহিব তাৰ পিছত আপোনালোকৰ আৰু এটা বস্তু চাব লাগিব আপোনালোকৰ মাটিডখৰ ট্ৰান্সফাৰ ধৰি লওক যদি দেউতাৰ নামত আছে দেউতাৰ নামৰ পৰা আপোনালোকৰ নামত 2019 চনৰ পাছত হৈছে নে অথবা 2019 চনৰ আগত হৈছে এখিনি ডিটেইলছ আপোনালোকৰ লাগিব ঠিক আছে তাৰ পিছত এখিনি হৈ যোৱাৰ পিছত কি লাগিব আপোনালোকৰ জমাবন্দীখন লাগিব জমাবন্দীখন আমি উলিয়াই দিব পাৰিম আপোনালোকে মণ্ডল অফিচত নগল হ'ব যদি আপোনালোকৰ সকলো ডিটেইলছ খিনি যদি শুদ্ধকে দিয়ে ডাক নম্বৰ যদি শুদ্ধকে দিয়ে তেতিয়া আমি আপোনালোকে ঘৰতে থাকি মানে জমাবন্দীখন উলিয়াব পাৰিব
এতিয়া জমাবন্দী মানে কি জমাবন্দী হ'ল এনে এখন ডকুমেণ্টছ মাটিৰ যিখনত সকলো আপোনাৰ ডিটেইলছ থাকে আপোনাৰ কাৰ নামত আছে কিমান মাটি আছে ঠিক আছে সেই জমাবন্দীখন আমি আজিকালি অনলাইনতে উলিয়াব পাই আমি উলিয়াই দিম তাৰ পিছত আপোনালোকে কি কৰিব লাগিব প্ৰথম কথাটো হ'ল এক নম্বৰ কথাটো আপোনালোকৰ খাতা নম্বৰটো লাগিব খাতা নম্বৰটো মণ্ডল অফিচত গৈ উলিয়াব তাৰ পিছত ডাক নম্বৰটো এখিনি হলে হ'ব ঠিক আছে তাৰ পিছত আপোনালোকৰ 19 চনৰ পাছত আপোনালোকৰ মাটিডোখৰ ট্ৰান্সফাৰ হৈছে নে তাৰ আগত হৈছে হেতু ডিটেইলছ আপোনালোকে চাই আহিব এখিনি হৈ গল তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট কথা এটা ল্যান্ড ট্ৰান্সফাৰ ডেট অফ হাজবেণ্ড কাৰ নামত ল্যান্ড ট্ৰান্সফাৰ হৈ আছে ডেট অফ ফাদাৰ ঠিক আছে অথবা এনসেস্টৰ আপোনালোকৰ পূৰ্বপুৰুষ ককা আজু ককাৰ কাৰ নামত হৈ আছে মাটিডোখৰ হেতু লাগিব পাৰচেজ অফ ল্যান্ড আপোনালোকে মাটিডোখৰ কিনা মাটি নেকি গিফটেড কোনোবাই গিফট দিছে নেকি মাটিডোখৰ আৰু ল্যান্ড গ্ৰান্ট অল এলটমেন্টস মানে এইখিনি আপোনালোকে যদি বুজি নাপায় ডাইৰেক্ট ফোন কৰিব মই বেছি ডিটেইলছত কৈ থাকক কাৰণ ভিডিওটো দীঘলীয়া হ'ব মই ভিডিওটো শৰ্ট কৰিব বিচাৰিছো ঠিক আছে এখিনি হৈ গল এখিনি কৰাৰ পাছত আপোনালোকে ডকুমেন্টছখিনি পঠাব তাৰ পিছত মোৰ নাম্বাৰটো মই দি দিও এখিনি বস্তু লাগিব কি লাগিব মই জনাই কলো এতিয়া মোৰ নাম্বাৰটো আপোনালোকে নোট কৰি লওক এই নাম্বাৰটোত কন্টাক্ট কৰিব মোৰ নাম্বাৰটো হ'ল মোৰ নাম্বাৰটো 600167312 এই নাম্বাৰটোত আপোনালোকে WhatsApp কৰিব অথবা ফোন কৰিব পাৰে ঠিক আছে মই নাম্বাৰটো পুনৰ ৰিপিট কৰিছো 60016731212 এতিয়া আৰু এটা কথা কও বহুতে ইয়াত খাতা নম্বৰটো ভুলকে দি দিয়ে মানে বহুতৰ পৰা কমপ্লেইন আহিছে ৰিজেক্ট হৈ যায় কিছুমান আৰু তেতিয়া মানে তো আপোনালোকে কি কৰিব মানে শুদ্ধকে খাতা নম্বৰটো মানে ডাইৰেক্ট মণ্ডল অফিচত হুদি আহিলে ভাল হয় ঠিক আছে এটো যদি কিবা এটা যদি আমি ভুলকে দিও ইনফৰমেশন যদি আমি ভুলকে দিও ফৰ্মখন ৰিজেক্ট হোৱাৰ সম্ভাৱনা থাকে ঠিক আছে এতিয়া এই নাম্বাৰটোত আপোনালোকে কন্টাক্ট কৰিব আৰু ফোন কৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে আপোনালোকৰ ফ্যামিলি অথবা ফ্ৰেন্ডছ যিসকল আছে তেওঁলোকৰ যদি শিক্ষক হয় তেওঁলোকলে শেয়াৰ কৰি দিব যাতে সকলোৱে এই সুবিধাটো পায় ধন্যবাদ